मोर प्रिय देशवासी नमस्कार। আজি मन की बात অনুষ্ঠানত আকৌ এবাৰ কথা পাতিম দেশৰ সফলতাৰ দেশবাসী সকলৰ উপলব্ধিৰ বিষয়ে। যোৱা কেই সপ্তাহমানত স্পৰ্টছ হওক, সায়েন্স হওক বা সংস্কৃতি বহুতো ভাল ঘটনা পৰিঘটনা হৈছে। প্ৰতিজন ভাৰতবাসীয়ে যাৰ বাবে গৌৰৱ কৰে। অলপতে শুভাংশু শুক্লাৰ মহাকাশৰ পৰা উভতি অহাটোক লৈ দেশত বহুত চৰ্চা হৈছিল। যেতিয়া শুভাংশুৱে পৃথিৱীত নিৰাপদে অৱতৰণ কৰিলে তেতিয়া মানুহবোৰে আনন্দত আত্মহাৰা হৈ উঠিল। প্ৰতিজনৰ হৃদয়ত আনন্দৰ ঢৌ বৈ গ'ল। সমগ্ৰ দেশ গৌৰৱান্বিত হৈ পৰিল। মোৰ মনত আছে যেতিয়া আগষ্ট 2023 চন্দ্ৰযান 3ৰ সফল অৱতৰণ হৈছিল তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানক লৈ, মহাকাশক লৈ শিশুসকলৰ মাজত এক নতুন কৌতূহল জাগি উঠিল। এতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে কয়, আমিও মহাকাশলৈ যাম, আমিও চন্দ্ৰত খোজ দিম, স্পেচ সায়েন্টিষ্ট হ'ম। বন্ধুসকল, আপোনালোকে ইনস্পায়াৰ মেনক অভিযানৰ নাম নিশ্চয় শুনিছে। এয়া ল'ৰা ছোৱালীসকলৰ ইনোভেশনক উৎসাহ যোগোৱাৰ এক অভিযান। ইয়াত প্ৰতিখন স্কুলৰ পৰা 5জনকৈ ল'ৰা ছোৱালী বাছনি কৰা হয়। প্ৰতিগৰাকী ল'ৰা ছোৱালীয়ে একোটা নতুন আইডিয়া লৈ আহে। এই অভিযানত আজিলৈকে লাখ লাখ ল'ৰা ছোৱালী জড়িত হৈছে আৰু চন্দ্ৰযান 3ৰ পিছত এওঁলোকৰ সংখ্যা দুগুণ হৈ পৰিছে। দেশত স্পেচ ষ্টাৰ্টআপবোৰো খুব দ্ৰুতভাৱে বৃদ্ধি পাইছে। 5 বছৰ আগতে 50টাতকৈও কম ষ্টাৰ্টআপ আছিল। আজি 200ৰো অধিক হৈ গৈছে কেৱল স্পেচ সেক্টৰতে। বন্ধুসকল, অহা মাহৰ 23 আগষ্টত নেশ্যনেল স্পেচ ডে। আপোনালোকে এই দিনটো কেনেকৈ পালন কৰিব? কিবা নতুন আইডিয়া আছে নেকি? মোক নামো এপত নিশ্চয় মেছেজ পঠিয়াব। দেশবাসীসকল, 21 শতিকাৰ ভাৰতত আজি বিজ্ঞান এক নতুন শক্তিৰে আগবাঢ়ি গৈছে। কেইদিনমান আগতে আমাৰ ছাত্ৰসকলে ইণ্টাৰনেশ্যনেল কেমিষ্ট্ৰি অলিম্পিয়াডত পদক অৰ্জন কৰিছে। দেৱেশ পংকজ, সন্দীপ কুছি, দেৱদত্ত, প্ৰিয়দৰ্শী আৰু উজ্জ্বল কেশৰী, এই চাৰিওজনে ভাৰতৰ নাম উজ্বলাই তুলিছে। গণিতৰ জগতখনতো ভাৰতে নিজৰ পৰিচয়ক আৰু অধিক শক্তিশালী কৰিছে। ইণ্টাৰনেশ্যনেল মেথমেটিকেল অলিম্পিয়াড যি অষ্ট্ৰেলিয়াত হৈছিল, তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে 3টা স্বৰ্ণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জ পদক লাভ কৰিছে। বন্ধুসকল, অহা মাহত মুম্বাইত এষ্ট্ৰনমি এণ্ড এষ্ট্ৰফিজিক্স অলিম্পিয়াড অনুষ্ঠিত হ'বলৈ গৈ আছে। ইয়াত 60খনতকৈও অধিক দেশৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকিব। বিজ্ঞানীসকলো আহিব। এয়া আজিলৈকে হোৱা আটাইতকৈ ডাঙৰ অলিম্পিয়াড হ'ব। এক প্ৰকাৰে চাবলৈ গ'লে ভাৰত এতিয়া অলিম্পিক আৰু অলিম্পিয়াড দুয়োটাৰে বাবে আগবাঢ়ি গৈ আছে। মোৰ প্ৰিয় দেশবাসী, আমাক সকলোকে গৌৰৱেৰে ভৰাই তোলা আন এক খবৰ আহিছে ইউনেস্কোৰ পৰা। ইউনেস্কোৱে 12টা মাৰাঠা দুৰ্গক ৱৰ্ল্ড হেৰিটেজ সাইটছ হিচাপে স্বীকৃতি দিছে। 11টা দুৰ্গ মহাৰাষ্ট্ৰত, এটা দুৰ্গ তামিলনাডুত। প্ৰতিটো দুৰ্গৰ সৈতে ইতিহাসৰ একোটা পৃষ্ঠা জড়িত হৈ আছে। প্ৰতিটো শিলেই একোটা ঐতিহাসিক ঘটনাৰ সাক্ষী। ছালোহেৰ দুৰ্গ, য'ত মোগলসকলক পৰাস্ত কৰা হৈছিল। শিৱনেৰী, য'ত ছত্ৰপতি শিৱাজী মহাৰাজৰ জন্ম হৈছিল। এনেকুৱা এটা দুৰ্গ যাক শত্ৰুৱে ভেদ কৰিব নোৱাৰিলে। খান্দেৰী দুৰ্গ, সাগৰৰ মাজত নিৰ্মিত এক অদ্ভুত দুৰ্গ। তেওঁক শত্ৰুৱে বাধা দিব বিচাৰিছিল, কিন্তু শিৱাজী মহাৰাজে অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে।
প্ৰতাপগড় দুৰ্গ য'ত আফজল খানৰ ওপৰত বিজয় সাব্যস্ত কৰা হৈছিল সেই কাহিনীৰ প্ৰতিধ্বনি আজিও দুৰ্গৰ দেৱালত অনুৰণিত হয়। বিজয় দুৰ্গ য'ত গুপ্ত সুৰংগ আছিল, এই দুৰ্গত ছত্ৰপতি শিৱাজী মহাৰাজৰ দূৰদৰ্শিতাৰ প্ৰমাণ পোৱা যায়। মই কেইবছৰমান আগতে ৰায়গড় ভ্ৰমণ কৰিছিলোঁ। ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰণাম জনাইছিলোঁ। এই অভিজ্ঞতা গোটেই জীৱন মোৰ লগত থাকিব। বন্ধুসকল, দেশৰ অন্য অংশতো এনেকুৱা বিচিত্ৰ দুৰ্গ আছে যিবোৰে আক্ৰমণৰ সন্মুখীন হৈছিল, বেয়া বতৰৰ প্ৰকোপ সহ্য কৰিছিল, কিন্তু নিজৰ আত্মসন্মানক কেতিয়াও তল পৰিবলৈ দিয়া নাই। ৰাজস্থানৰ চিত্তোৰগড় দুৰ্গ, কুম্ভলগড় দুৰ্গ, ৰণথম্বোৰ দুৰ্গ, আমেৰ দুৰ্গ, জেছলমেৰ দুৰ্গ, এই সকলোবোৰ বিশ্ববিখ্যাত। কৰ্ণাটকত থকা গুলবৰ্গা দুৰ্গটো বৰ ডাঙৰ। চিত্ৰদুৰ্গা দুৰ্গটোৰ বিশালতায়ো আপোনাক কৌতূহলী কৰি তুলিব যে সেই সময়ত এই দুৰ্গটো কেনেকৈ নিৰ্মাণ কৰা হৈছিল। বন্ধুসকল, উত্তৰ প্ৰদেশৰ বান্দাত কালিঞ্জৰ দুৰ্গ আছে। মাহমুদ গজনবীয়ে কেইবাবাৰো এই দুৰ্গত আক্ৰমণ কৰিছিল আৰু প্ৰতিবাৰে বিফল হৈছিল। বুন্দেলখণ্ডত এনে বহুতো দুৰ্গ আছে। গোৱালিয়ৰ, ঝান্সী দতিয়া, অজয়গড়, গড়কুণ্ডাৰ, চান্দেৰী, এই দুৰ্গবোৰ কেৱল ইটা শিলেৰে গঢ়া নহয়, এইবোৰ আমাৰ সংস্কৃতিৰ প্ৰতীক। সংস্কাৰ আৰু স্বাভিমান আজিও এই দুৰ্গবোৰৰ ওখ দেৱালবোৰৰ পৰা ভুমুকি মাৰে। মই সকলো দেশবাসীক অনুৰোধ জনাইছো, এই দুৰ্গবোৰ ভ্ৰমণ কৰক, নিজৰ ইতিহাসৰ বিষয়ে জানক আৰু গৌৰৱ অনুভৱ কৰক। মোৰ প্ৰিয় দেশবাসী, আপোনালোকে কল্পনা কৰকচোন, একেবাৰে পুৱাৰ সময় বিহাৰৰ মুজাফৰপুৰ চহৰ, তাৰিখটো হ'ল 11 আগষ্ট 1908। প্ৰতিটো গলি, প্ৰতিটো চাৰিআলি, সকলো চলাচল সেই সময়ত যেন স্তব্ধ হৈ পৰিছিল। মানুহৰ চকুত চকুলো আছিল, কিন্তু হৃদয়ত জুই জ্বলিছিল। এই মানুহে জেলখন বেৰি ধৰিছিল, য'ত এজন 18 বছৰীয়া যুৱকে ইংৰাজৰ বিৰুদ্ধে নিজৰ দেশ প্ৰেম প্ৰকাশ কৰাৰ পৰিণাম ভুগি আছিল। জেলৰ ভিতৰত ইংৰাজ অফিচাৰে এজন যুৱকক ফাঁচি দিয়াৰ প্ৰস্তুতি চলাইছিল। সেই যুৱকজনৰ মুখত ভয় নাছিল, বৰঞ্চ গৌৰৱেৰে ভৰি আছিল। এনে এক গৰ্ব যি দেশৰ বাবে মৃত্যুবৰণ কৰা সকলৰ থাকে। তেওঁ আছিল সেই বীৰ, সেই সাহসী যুৱক ক্ষুদিৰাম বসু। মাত্ৰ 18 বছৰ বয়সতে তেওঁ এনে সাহস দেখুৱাইছিল যিয়ে গোটেই দেশখনকে জোকাৰি গৈছিল। তেতিয়াৰ বাতৰি কাকততো লিখিছিল, ক্ষুদিৰাম বসু যেতিয়া ফাঁচি কাঠৰ ফালে আগবাঢ়িছিল, তেতিয়া তেওঁৰ মুখত হাঁহি বিৰিঙি আছিল। এনেকুৱা অগণন বলিদানৰ পিছত, শতিকাজোৰা তপস্যাৰ অন্তত আমি স্বাধীনতা লাভ কৰিছিলোঁ। দেশৰ প্ৰেমীসকলে নিজৰ তেজেৰে স্বাধীনতা আন্দোলনক পোষিত কৰিছিল। বন্ধুসকল, আগষ্ট মাহটো সেইবাবেইতো ক্ৰান্তিৰ মাহ। 1 আগষ্টত লোকমান্য বাল গংগাধৰ তিলকৰ পুণ্যতিথি। এই মাহতে 8 আগষ্টত গান্ধীজীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি হৈছিল। ইয়াৰ পিছত 15 আগষ্ট আমাৰ স্বাধীনতা দিৱস। প্ৰেৰণা পাওঁ আমি আমাৰ স্বাধীনতা সেনানীসকলক স্মৰণ কৰোঁ, তেওঁলোকৰ পৰা প্ৰেৰণা পাওঁ। কিন্তু বন্ধুসকল, আমাৰ স্বাধীনতাৰ লগত দেশ বিভাজনৰ বেদনাও জড়িত হৈ আছে। সেইবাবে আমি 14 আগষ্টক বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰোঁ। মোৰ প্ৰিয় দেশবাসী, 7 আগষ্ট 1905 চনত আন এক ক্ৰান্তিৰ আৰম্ভণি হৈছিল। স্বদেশী আন্দোলনে স্থানীয় উৎপাদিত সামগ্ৰী আৰু বিশেষকৈ হ্যান্ডলুমক এক নতুন শক্তি দিছিল।
এই স্মৃতিতে দেশে প্রতি বছরে ৭ আগষ্টত ন্যাশনাল হ্যান্ডলুম ডে পালন করে। এইবাৰ ৭ আগষ্টত ন্যাশনাল হ্যান্ডলুম ডেৰ 10 বছৰ সম্পূৰ্ণ হ'ব। যেনেকৈ স্বাধীনতা সংগ্ৰামৰ সময়ত আমাৰ খাদীয়ে স্বাধীনতা আন্দোলনক নতুন শক্তি দিছিল, ঠিক তেনেকৈয়ে আজি যেতিয়া দেশে বিকশিত ভাৰত হোৱাৰ দিশে খোজ আগবঢ়াইছে, তেতিয়া টেক্সটাইল সেক্টৰ দেশৰ শক্তি হৈ পৰিছে। এই 10 বছৰত দেশৰ বিভিন্ন প্ৰান্তত এই সেক্টৰৰ সৈতে জড়িত লাখ লাখ লোকে সফলতাৰ বহুতো কাহিনী ৰচনা কৰিছে। মহাৰাষ্ট্ৰৰ পৈঠান গাঁৱৰ কবিতা ধাৱালে প্ৰথমে এটা সৰু কোঠাত কাম কৰিছিল। ঠাই আছিল না সুবিধা, তেওঁ চৰকাৰৰ পৰা সহায় পালে। এতিয়া তেওঁৰ প্ৰতিভাই উৰা মাৰিছে, তেওঁ 3 গুণ বেছিকৈ উপাৰ্জন কৰিছে। নিজে বোৱা পৈঠানী শাৰী বিক্ৰী কৰিছে। উৰিষ্যাৰ ময়ূৰভঞ্জতো সফলতাৰ একেই কাহিনী, য'ত 650 গৰাকীতকৈও অধিক আদিবাসী মহিলাই সাঁওতালী শাৰীক পুনৰ জীয়াই তুলিছে। এতিয়া এই মহিলাসকলে প্ৰতি মাহে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিছে। এওঁলোকে কেৱল কাপোৰেই বোৱা নাই, নিজৰ পৰিচয় গঢ়ি তুলিছে। বিহাৰৰ নালান্দাৰ নবীন কুমাৰৰ সফলতাও প্ৰেৰণাদায়ক। তেওঁৰ পৰিয়ালৰ কেইবাটাও প্ৰজন্ম এই কামৰ সৈতে জড়িত। কিন্তু আটাইতকৈ ভাল কথাটো হ'ল যে তেওঁলোকৰ পৰিয়ালটোৱে এতিয়া এই ক্ষেত্ৰখনৰ আধুনিকতাৰো সমাৱেশ ঘটাইছে। এতিয়া তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে হ্যান্ডলুম টেকনলজিৰ পঢ়া শুনা কৰি আছে, ডাঙৰ ডাঙৰ ব্ৰাণ্ড কাম কৰি আছে। এই পৰিৱৰ্তন কেৱল এটা পৰিয়ালৰে নহয়, ই ওচৰ পাজৰৰ অনেক পৰিয়ালক আগুৱাই লৈ গৈছে। বন্ধুসকল, টেক্সটাইল ভাৰতৰ কেৱল এটা খণ্ড নহয়, এইটো আমাৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ এক নিদৰ্শন। মানে আজি টেক্সটাইল আৰু আপেৰেল মাৰ্কেট খুব দ্ৰুতগতিত আগবাঢ়িছে, আৰু এই বিকাশৰ আটাইতকৈ ধুনীয়া কথাটো হ'ল যে গাঁৱৰ মহিলাসকল, চহৰৰ ডিজাইনাৰ, বয়োজ্যেষ্ঠ শিপিনীসকল আৰু ষ্টাৰ্টআপ আৰম্ভ কৰা আমাৰ যুৱ প্ৰজন্ম সকলোৱে মিলি ইয়াক আগুৱাই লৈ গৈছে। আজি ভাৰতত 3000তকৈও অধিক টেক্সটাইল ষ্টাৰ্টআপ সক্ৰিয় হৈ আছে। বহুতো ষ্টাৰ্টআপে ভাৰতৰ হ্যান্ডলুম পৰিচয়ক গ্লোবাল হাইট দিছে। বন্ধুসকল, 2047ৰ উন্নত ভাৰতত আত্মনিৰ্ভৰশীলতাৰ মাজেৰেহে যায়, আৰু আত্মনিৰ্ভৰ ভাৰতৰ আটাইতকৈ ডাঙৰ ভেটি হ'ল ভোকাল ফৰ লোকেল। যিবোৰ বস্তু ভাৰতত তৈয়াৰ হৈছে, যাক বনাওঁতে কোনো ভাৰতীয় লোকে পৰিশ্ৰম কৰিছে, সেইবোৰেই কিনক আৰু সেইবোৰেই বিক্ৰী কৰক। এইটো আমাৰ সংকল্প হোৱা উচিত। মোৰ প্ৰিয় দেশবাসী, ভাৰতৰ বৈচিত্ৰ্যৰ আটাইতকৈ ধুনীয়া আভাস আমাৰ লোকগীত আৰু পৰম্পৰাত পোৱা যায়, আৰু ইয়াৰে এটা অংশ হৈছে আমাৰ ভজন আৰু আমাৰ কীৰ্তন। কিন্তু আপুনি কেতিয়াবা শুনিছেনে যে কীৰ্তনৰ জৰিয়তে ফৰেষ্ট ফায়াৰ প্ৰতি মানুহক সচেতন কৰা হয়? হয়তো আপোনাৰ বিশ্বাস নহ'ব, কিন্তু ওড়িশাৰ কিয়ঞ্জৰ জিলাত এক বিচিত্ৰ কাম হৈ আছে। ইয়াত ৰাধাকৃষ্ণ সংকীৰ্তন মণ্ডলী নামৰ এটা দল আছে। ভক্তিৰ লগতে এই দলটোৱে আজি পৰিৱেশ সংৰক্ষণৰো মন্ত্ৰ জপ কৰি আছে। এই পদক্ষেপৰ প্ৰেৰণা হৈছে প্ৰমীলা প্ৰধান ডাঙৰীয়ানী। অৰণ্য আৰু পৰিৱেশ ৰক্ষাৰ বাবে তেওঁ পৰম্পৰাগত গীত নতুন কথা যোগ কৰিলে, নতুন বাৰ্তা যোগ কৰিলে। তেওঁ দলটোৱে গাঁৱে গাঁৱে গ'ল, গীতৰ মাধ্যমেৰে মানুহক বুজালে যে অৰণ্যত লগা জুইৰ ফলত কিমান লোকচান হয়। এই উদাহৰণে আমাক মনত পেলাই দিয়ে যে আমাৰ লোক পৰম্পৰাবোৰ কোনো অতীতৰ বস্তু নহয়। এইবোৰত আজিও সমাজক দিশ দেখুৱাৰ শক্তি আছে। মোৰ প্ৰিয় দেশবাসী, ভাৰতৰ সংস্কৃতিৰ এক বৃহৎ আধাৰ হৈছে
আমাৰ উৎসৱ আৰু পৰম্পৰাসমূহ, কিন্তু আমাৰ সাংস্কৃতিক জীৱনৰ আন এটা দিশো আছে। এই দিশটো হৈছে নিজৰ বৰ্তমান আৰু নিজৰ ইতিহাসক নথিভুক্ত কৰি থকা আমাৰ প্ৰকৃত শক্তি জ্ঞান, যাক শতিকা জুৰি পাণ্ডুলিপি বা মানস্ক্ৰিপ্টছ ৰূপত সংৰক্ষণ কৰি ৰখা হৈছে। এই পাণ্ডুলিপিসমূহত বিজ্ঞান আছে, চিকিৎসাৰ পদ্ধতি আছে, সংগীত আছে, দৰ্শন আছে, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল সেই চিন্তা যি মানৱতাৰ ভৱিষ্যতক উজ্জ্বল কৰি তুলিব পাৰে। বন্ধুসকল, এনে অসাধাৰণ জ্ঞানক, এই ঐতিহ্যক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। আমাৰ দেশত প্ৰতিটো যুগতে কিছুমান এনে লোক আছে যিসকলে ইয়াক নিজৰ সাধনা হিচাপে গ্ৰহণ কৰিছে। তেনে এজন প্ৰেৰণাদায়ক ব্যক্তিত্ব হ'ল মণি মাৰনজী, যি তামিলনাডুৰ তাঞ্জাভুৰৰ বাসিন্দা। ভাবিলে যে যদি আজিৰ প্ৰজন্মই তামিল পাণ্ডুলিপি পঢ়িবলৈ নিশিকে, তেন্তে অনাগত সময়ত এই অমূল্য ঐতিহ্য হেৰাই যাব। সেয়েহে তেওঁ সন্ধিয়া পাঠদান আৰম্ভ কৰিলে, য'ত ছাত্ৰ, কৰ্মৰত যুৱক, গৱেষক সকলোৱে ইয়ালৈ আহি শিকিবলৈ ধৰিলে। মণি মাৰনজীয়ে মানুহক শিকালে যে তামিল সুৱডিয়ল অৰ্থাৎ পাম লিফ ম্যানুস্ক্ৰিপ্টছ পঢ়াৰ আৰু বুজি পোৱাৰ পদ্ধতি কি হয়। আজি অনেক প্ৰচেষ্টাৰ ফলত বহু ছাত্ৰ এই বিদ্যাত পাৰ্গত হৈ উঠিছে। কিছুমান শিক্ষাৰ্থীয়েতো এই পাণ্ডুলিপিসমূহৰ আধাৰত ট্ৰেডিশ্যনেল মেডিচিন চিষ্টেমৰ বিষয়ে গৱেষণাও আৰম্ভ কৰি দিছে। নাহি বন্ধুসকল, ভাবি চাওকচোন, যদি এনে প্ৰচেষ্টা সমগ্ৰ দেশতে হয়, তেন্তে আমাৰ পুৰাতন জ্ঞান কেৱল দেৱালৰ মাজতে আবদ্ধ হৈ নাথাকিব। সেয়া নতুন প্ৰজন্মৰ চেতনাৰ অংশ হৈ পৰিব। এই চিন্তাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰত চৰকাৰে এই বছৰৰ বাজেট এক ঐতিহাসিক পদক্ষেপৰ ঘোষণা কৰিছে, জ্ঞান ভাৰতম মিছন। এই মিছনৰ অধীনত প্ৰাচীন পাণ্ডুলিপিসমূহক ডিজিটাইজ কৰা হ'ব। তাৰ পিছত এখন নেশ্যনেল ডিজিটেল ৰিপজিটৰী বনোৱা হ'ব, য'ত সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থী, গৱেষকসকলে ভাৰতৰ জ্ঞান পৰম্পৰাৰ সৈতে জড়িত হ'ব পাৰিব। মই আপোনালোক সকলোকে অনুৰোধ কৰিম, যদি আপুনি এনে কোনো প্ৰচেষ্টাৰ সৈতে জড়িত হৈ আছে বা জড়িত হ'ব বিচাৰে, তেন্তে মাইগভ বা সংস্কৃতি মন্ত্ৰালয়ৰ সৈতে নিশ্চয় যোগাযোগ কৰিব। কাৰণ এইবোৰ কেৱল পাণ্ডুলিপি নহয়, এইবোৰ ভাৰতৰ আত্মাৰ সেই অধ্যায় যিবোৰ আমি আমাৰ অনাগত প্ৰজন্মক শিকাব লাগিব। তেবে ଆପଣ କ'ଣ কহিবে? মোৰ প্ৰিয় দেশবাসী, যদি আপোনালোকক সোধা হয় যে আপোনালোকৰ চৌপাশে কিমান প্ৰকাৰৰ পক্ষী আছে বা ঘৰচিৰিকা আছে, তেন্তে আপোনালোকে কি ক'ব? হয়তো এইটোৱেই যে মই দেখোন সদায় ৫-৬ বিধমান পক্ষী বা চৰাই দেখিবলৈ পাওঁ। কিছুমান সুপৰিচিত, কিছুমান অজ্ঞাত। কিন্তু এইটো জনাটো বৰ আমোদজনক যে আমাৰ চৌপাশে কি কি প্ৰজাতিৰ পক্ষীয়ে বাস কৰে। অলপতে এনে এক উৎকৃষ্ট প্ৰচেষ্টা হৈছে। ঠাইখন হ'ল অসমৰ কাজিৰঙা নেশ্যনেল পাৰ্ক। অৱশ্যে এই অঞ্চলটো ইয়াৰ ৰাইনো বা গড়ৰ বাবে বিখ্যাত, কিন্তু এইবাৰ আলোচনাৰ বিষয় হৈছে ইয়াৰ ঘাঁহনি পথাৰ আৰু তাত বাস কৰা চৰাইবোৰ। প্ৰথমবাৰৰ বাবে ইয়াত গ্ৰাছলেণ্ড বাৰ্ড সেন্সাছ হৈছে। আপুনি জানি সুখী হ'ব, এই সেন্সাছত চৰাইৰ 40তকৈও অধিক প্ৰজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত বহুতো দুৰ্লভ চৰাইও আছে। আপুনি হয়তো ভাবিছে, ইমানবোৰ চৰাই কেনেকৈ চিনাক্ত কৰা হ'ল? ইয়াত টেকনলজিয়ে বিস্ময়কৰ কাম কৰিলে। সেন্সাছ কৰা দলটোৱে মাত ৰেকৰ্ড কৰা যন্ত্ৰ স্থাপন কৰিলে। তাৰ পিছত কম্পিউটাৰত সেই মাতবোৰ বিশ্লেষণ কৰা হ'ল। এয়া ব্যৱহাৰ কৰা হ'ল। কেৱল মাতৰ পৰাই চৰাইবোৰক চিনাক্ত কৰা হ'ল। সেয়াও আকৌ সিহঁতক ডিষ্টাৰ্ব নকৰাকৈ।
ভাবি চাওকচোন, প্ৰযুক্তি আৰু সংবেদনশীলতা যেতিয়া একেলগে আহে তেতিয়া প্ৰকৃতিক বুজি পোৱাটো কিমান সহজ আৰু গভীৰ হৈ পৰে। এনে প্ৰচেষ্টাক আমি উৎসাহিত কৰা উচিত, যাতে আমি আমাৰ জৈৱ বৈচিত্ৰ্যক চিনিব পাৰোঁ আৰু পৰৱৰ্তী প্ৰজন্মকো ইয়াৰ সৈতে জড়িত কৰিব। মোৰ প্ৰিয় দেশবাসী, কেতিয়াবা আটাইতকৈ ডাঙৰ পোহৰ তাৰ পৰা ওলায় য'ত আন্ধাৰে আটাইতকৈ বেছি বাহৰ পাতে। এনেকুৱা এক উদাহৰণ হৈছে ঝাৰখণ্ডৰ গুমলা জিলা। এটা সময় আছিল যেতিয়া এই অঞ্চলটো মাওবাদী হিংসাৰ বাবে জনাজাত আছিল। বাচিয়া ব্লকৰ গাঁওবোৰ পৰিত্যক্ত হৈ গৈছিল। মানুহবোৰে ভয়ৰ ছাঁত জীয়াই আছিল। কৰ্ম সংস্থাপনৰ কোনো সম্ভাৱনা দেখা নগৈছিল। মাটিবোৰ খালী পৰি আছিল আৰু যুৱকসকলে প্ৰব্ৰজন কৰিছিল। কিন্তু তাৰ পিছত পৰিৱৰ্তনৰ এক অতি শান্ত আৰু ধৈৰ্যশীল আৰম্ভণি হ'ল। ওমপ্ৰকাশ সাহু নামৰ এজন যুৱকে হিংসাৰ পথ এৰি দিলে। তেওঁ মীন পালন আৰম্ভ কৰিলে। তাৰ পিছত নিজৰ দৰে বহু সতীৰ্থকো ইয়াৰ বাবে প্ৰেৰণা যোগালে। তেওঁৰ এই প্ৰচেষ্টাৰ প্ৰভাৱো পৰিল। যিসকলে আগতে বন্দুক হাতত লৈছিল, এতিয়া মাছ ধৰা জাল হাতত লৈছে। বন্ধুসকল, ওমপ্ৰকাশ সাহু জীৰ আৰম্ভণি সহজ নাছিল। বিৰোধিতা হ'ল, ভাবুকি আহিল, কিন্তু মনোবল ভাঙি নপৰিল। যেতিয়া প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আহিল, তেতিয়া তেওঁ এক নতুন শক্তি পালে। চৰকাৰৰ পৰা প্ৰশিক্ষণ পালে, পুখুৰী খন্দাত সহায় পালে আৰু চাওঁতে চাওঁতে গুমলাত মৎস্য বিপ্লৱৰ সূত্ৰপাত হ'ল। আজি বাচিয়া ব্লকৰ 150তকৈও অধিক পৰিয়াল মীন পালনৰ লগত জড়িত হৈছে। বহুতো এনেকুৱা লোকো আছে যিসকল এটা সময়ত আছিল নক্সলবাদী সংগঠনত। এতিয়া তেওঁলোকে গাঁৱতে সন্মানেৰে জীৱন যাপন কৰি আছে আৰু আনকো কৰ্মসংস্থান দি আছে। অগুমলাৰ এই যাত্ৰাই আমাক শিকায়, যদি বাট শুদ্ধ হয় আৰু মনত বিশ্বাস থাকে, তেন্তে আটাইতকৈ কঠিন পৰিস্থিতিতো বিকাশৰ পোহৰ জ্বলি উঠিব পাৰে। মোৰ মৰমৰ দেশবাসী, আপোনালোকে জানেনে অলিম্পিক্সৰ পাছত আটাইতকৈ ডাঙৰ খেলৰ আয়োজন কোনটো হয়? ইয়াৰ উত্তৰটো হ'ল ভোল্ট পুলিচ এণ্ড ফায়াৰ গেমছ। গোটেই বিশ্বৰ আৰক্ষী কৰ্মী, ফায়াৰ ফাইটাৰ্ছ, সিকিউৰিটিৰ লগত জড়িত লোকসকলৰ মাজত হোৱা ক্ৰীড়া প্ৰতিযোগিতা। এইবাৰ এই প্ৰতিযোগিতা আমেৰিকাত হৈছিল আৰু ইয়াত ভাৰতে ইতিহাস ৰচনা কৰিলে। ভাৰতে প্ৰায় 600 পদক অৰ্জন কৰিছে। 71খন দেশৰ মাজত আমি টপ 3 পালোগৈ। সেইসকল ইউনিফৰ্মধাৰীৰ পৰিশ্ৰম সফল হ'ল, যিসকলে দিনে নিশাই দেশৰ বাবে থিয় দি থাকে। আমাৰ এই সতীৰ্থসকলে এতিয়া খেলপথাৰতো গৌৰৱ কঢ়িয়াই আনিছে। মই সকলো খেলুৱৈ আৰু কোচিং টিমক অভিনন্দন জনাইছো। আপোনালোকে অৱশ্যে এইটো জানি ভাল পাব যে 2029ত এই গেমছ ভাৰতত অনুষ্ঠিত হ'ব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকল আমাৰ দেশলৈ আহিব। আমি তেওঁলোকক ভাৰতৰ অতিথি পৰায়ণতা দেখুৱাম, আমাৰ ক্ৰীড়া সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিম। সতীৰ্থসকল, যোৱা কিছুদিনত মই বহু যুৱ ক্ৰীড়াবিদ আৰু তেওঁলোকৰ অভিভাৱকৰ পৰা বাৰ্তা লাভ কৰিছো। এই বাৰ্তাবোৰত খেলো ভাৰত নীতি 2025ৰ যথেষ্ট প্ৰশংসা কৰা হৈছে। এই নীতিৰ লক্ষ্য স্পষ্ট, ভাৰতক এক স্পৰ্টিং ছুপাৰ পাৱাৰ হিচাপে গঢ়ি তোলা। দুখীয়া আৰু জীয়ৰীসকলক এই নীতিত অগ্ৰাধিকাৰ দিয়া হয়। স্কুল আৰু কলেজে এতিয়া খেল-ধেমালিক দৈনন্দিন জীৱনৰ অংশ কৰি তুলিব। খেলৰ সৈতে জড়িত ষ্টাৰ্টআপছ, সেয়া স্পৰ্টছ মেনেজমেণ্ট এই হওক বা মেনুফেকচাৰিঙৰ সৈতে জড়িত হওক, তেওঁলোকক সকলো প্ৰকাৰে সহায় কৰা হ'ব। ভাবি চাওকচোন, যেতিয়া দেশৰ যুৱক যুৱতীসকলে নিজে নিৰ্মাণ ৰাকেট
বেট আৰু বলৰে খেলিব, তেতিয়া আত্মনিৰ্ভৰতাৰ মিছনটোক কিমান ডাঙৰ শক্তি যোগাব। বন্ধুসকল, খেলে টিম স্পিৰিট গঢ়ি তোলে। এয়া ফিটনেছ, আত্মবিশ্বাস আৰু এখন শক্তিশালী ভাৰত নিৰ্মাণৰ পথ। সেয়েহে মন ভৰি খেলা আৰু মন খুলি হাঁহা। এহাবি হৈ পাৰিব কি? মোৰ প্ৰিয় দেশবাসী, কিছুমান মানুহৰ বাবে কেতিয়াবা কোনোবা এটা কাম অসম্ভৱ যেন লাগে। তেওঁলোকে এইটো হ'ব পাৰিবনে? কিন্তু যেতিয়া দেশে এক চিন্তাৰে একত্ৰিত হয়, তেতিয়া অসম্ভৱো সম্ভৱ হৈ পৰে। স্বচ্ছ ভাৰত মিছন ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ। অতি সোনকালেই এই মিছনটোৰ 11 বছৰ সম্পূৰ্ণ হ'ব। কিন্তু ইয়াৰ শক্তি আৰু প্ৰয়োজনীয়তা আজিও একেই আছে। এই 11টা বছৰত স্বচ্ছ ভাৰত মিছন এক জন আন্দোলনত পৰিণত হৈছে। মানুহে ইয়াক নিজৰ কৰ্তব্য বুলি মানে, আৰু এইটোৱেইটো প্ৰকৃত জন অংশগ্ৰহণ। বন্ধু সকল, প্ৰতি বছৰে হোৱা স্বচ্ছ সৰ্বেক্ষণে এই ভাৱনাটোক আৰু বঢ়াই তুলিছে। 4,500ৰো অধিক চহৰ আৰু নগৰ এই বছৰ ইয়াৰ সৈতে জড়িত হৈছে। 15 কোটিতকৈ অধিক লোকে ইয়াত অংশগ্ৰহণ কৰিছে। এইটো কোনো সাধাৰণ সংখ্যা নহয়। এয়া স্বচ্ছ ভাৰতৰ কণ্ঠ। বন্ধুসকল, এহাৰ প্ৰভাৱৰ এই চহৰমানক বন্ধুসকল, আমাৰ চহৰ নগৰসমূহে নিজৰ প্ৰয়োজন আৰু পৰিৱেশ অনুসৰি স্বচ্ছতাক লৈ বেলেগ বেলেগ ধৰণে কাম কৰি আছে। আৰু ইয়াৰ প্ৰভাৱ কেৱল এই চহৰসমূহতে সীমাবদ্ধ হৈ থকা নাই। গোটেই দেশখনে এই পদ্ধতিসমূহক আঁকোৱালি লৈছে। উত্তৰাখণ্ডৰ কীৰ্তিনগড়ৰ ৰাইজে পাহাৰীয়া অঞ্চলত ৱেষ্ট মেনেজমেণ্টৰ নতুন নিদৰ্শন দেখুৱাইছে। ঠিক তেনেদৰেই বেংগালুৰুত প্ৰযুক্তিৰ সহায়ত অৰ্গেনিক ৱেষ্ট মেনেজমেণ্টৰ কাম চলি আছে। অৰুণাচলত এখন সৰু চহৰ আছে, ৰয়িং। এনেকুৱা এটা সময় আছিল যেতিয়া ইয়াত মানুহৰ স্বাস্থ্যৰ বাবে ৱেষ্ট মেনেজমেণ্ট এক ডাঙৰ প্ৰত্যাহ্বান আছিল। ইয়াৰ ৰাইজে ইয়াৰ দায়িত্ব ল'লে। গ্ৰীণ ৰয়িং ইনিচিয়েটিভ আৰম্ভ হ'ল আৰু তাৰ পিছত ৰিচাইকেল ৱেষ্টৰ পৰা সম্পূৰ্ণ এখন পাৰ্ক নিৰ্মাণ কৰা হ'ল। ঠিক তেনেকৈয়ে কৰাৰত বিজয়ৱাড়াত ৱাটাৰ মেনেজমেণ্ট বহুতো নতুন উদাহৰণ সৃষ্টি হৈছে। আহমেদাবাদৰ ৰিভাৰ ফ্ৰণ্টৰ পৰিষ্কাৰ পৰিচ্ছন্নতায়ো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বন্ধুসকল, ভূপালৰ দল এটাৰ নাম হৈছে সকাৰাত্মক স্বচ্ছ। ইয়াত 200 গৰাকী মহিলা আছে। এওঁলোক কেৱল চাফ চিকুণেই নকৰে, চিন্তা ভাৱনাও সলনি কৰে। একেলগে মিলি চহৰৰ 17খন পাৰ্ক চাফা কৰা, কাপোৰৰ মোনা বিতৰণ কৰা, এওঁলোকৰ প্ৰতিটো খোজেই একোটা বাৰ্তা। এনেধৰণৰ প্ৰচেষ্টাৰ বাবেই ভূপালো এতিয়া স্বচ্ছ সৰ্বেক্ষণত যথেষ্ট আগবাঢ়ি গৈছে। লক্ষ্ণৌৰ গোমতী নদীৰ দলটোৰ কথাও উল্লেখ কৰাটো দৰকাৰী। 10 বছৰ ধৰি প্ৰতি দেওবাৰে ভাগৰ নলগাকৈ নোৰোৱাকৈ এই দলটোৰ লোকসকল স্বচ্ছতাৰ কামত লাগি আছে। ছত্তীশগড়ৰ বিলহাৰ উদাহৰণো এক চমৎকাৰ। ইয়াত মহিলাসকলক ৱেষ্ট মেনেজমেণ্টৰ প্ৰশিক্ষণ দিয়া হ'ল আৰু তেওঁলোকে মিলি চহৰখনৰ ছবি সলনি কৰি পেলালে। গোৱাৰ পানাজী চহৰৰ উদাহৰণো প্ৰেৰণাদায়ক। তাত জাবৰ জোথৰক 16টা কেটেগৰীত ভগোৱা হয় আৰু ইয়াৰ নেতৃত্বও মহিলাসকলে কৰি আছে। পানাজীক ৰাষ্ট্ৰপতি পুৰস্কাৰো দিয়া হৈছে। বন্ধুসকল, স্বচ্ছতা কেৱল এবাৰৰ এদিনৰ কাম নহয়। যেতিয়া আমি বছৰৰ প্ৰতিটো দিন, প্ৰতিটো পল স্বচ্ছতাক অগ্ৰাধিকাৰ দিম, তেতিয়াহে দেশখন স্বচ্ছ হৈ থাকিব পাৰিব। বন্ধুসকল, শাওনৰ বৰষুণৰ মাজত দেশ আকৌ এবাৰ উৎসৱৰ জেউতিৰে সজ্জিত হ'বলৈ ওলাইছে। আজি হৰিয়ালি তীজ, তাৰ পিছত নাগ পঞ্চমী আৰু ৰক্ষাবন্ধন, তাৰ পিছত জন্মাষ্টমী, আমাৰ মৰমৰ শ্ৰীকৃষ্ণৰ জন্মৰ উৎসৱ। এই সকলোবোৰ উৎসৱ আমাৰ ভাৱনাৰ সৈতে জড়িত।
এইবোৰে আমাক প্ৰকৃতিৰ সৈতে সংযোগ আৰু সন্তুলনৰো বাৰ্তা দিয়ে। আপোনালোক সকলোকে এই পবিত্ৰ উৎসৱসমূহৰ বহুত বহুত শুভেচ্ছা জনালো। মোৰ প্ৰিয় বন্ধুসকল, নিজৰ বিচাৰ আৰু অভিজ্ঞতা শ্বেয়াৰ কৰি থাকিব। অহা মাহত আকৌ লগ পাম, দেশবাসীৰ কিছুমান নতুন উপলব্ধি আৰু প্ৰেৰণাৰ সৈতে। নিজৰ যত্ন ল'ব। বহুত বহুত ধন্যবাদ।